নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জোৱাপলা। আজি পুনৰ আপোনালোকৰ বাবে তিনিচুকীয়া জিলাৰ পৰা স্বাস্থ্য বিভাগৰ পৰা কিছুমান চাকৰি লৈ আনিছোঁ। আপোনালোকে আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিছুমান আপোনালোকৰ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি কৰিছে তিনিচুকীয়া ফালৰ পৰা। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু লগতে মই আপোনালোকক কৈছোঁ এই যিখিনি চাকৰি মুকলি কৰিছে এইখিনি আপোনালোকক কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব 2/2/2024 তাৰিখে, মানে আপোনালোকৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আৰু যদি আপোনালোকে সেই ইণ্টাৰভিউত পাছ কৰি যায় তেতিয়া আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ চাকৰিসমূহ হৈ যাব। এই চাকৰিসমূহ কি আহিছে মই আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমে লিখা হৈছে এই ৱাকিং ইণ্টাৰভিউ ফিলিং অফ দ্য ফলোইং পোষ্ট আণ্ডাৰ দ্য জুডিচিয়েল মড ডিজাইনেড অফিচাৰ ফুড ছেফটি তিনিচুকীয়া হেডকোৱাৰ্টাৰ তিনিচুকীয়া কমিশনাৰ ফুড ছেফটি আছাম উইল বি হেল্থ অফ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ অনুষ্ঠিত আপোনালোকৰ তিনিচুকীয়াত আপোনালোকৰ কিছুমান চাকৰি মুকলি হৈছে বুলি কৈছে। 2/2/2024 তাৰিখে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আপোনালোকক মই পোনপ্ৰথমে চাকৰিখিনিৰ কথা কৈ দিছোঁ। ৰিপৰ্টিং টাইমটো কৈ দিছোঁ। ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে 9:30 পৰা 10:30 ভিতৰত আপোনালোকৰ ৰিপৰ্টিং টাইম আছে। ইমান টাইমৰ ভিতৰত আপোনালোকে পাবগৈ লাগিব, তেতিয়া আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইণ্টাৰভিউ এটা অনুষ্ঠিত হ'ব, সেই ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব, কোনো আপোনালোকৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। চাকৰিসমূহৰ কথা কৈছোঁ, লগতে কোৱালিফিকেশ্যন অনুযায়ী কৈ গৈছোঁ। প্ৰথমটো হৈছে এছিষ্টেণ্ট কেমিষ্ট্ৰিষ্টৰ কাৰণে ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকৰ 38 বছৰলৈকে দিয়া আছে। যিসমূহ কেণ্ডিডেট 38 বছৰ হৈছে আৰু যিসমূহ SC কেণ্ডিডেট হয় তেওঁলোকে 43 বছৰলৈকে আবেদন যাব পাৰিব ইণ্টাৰভিউৰ কাৰণে। আৰু যিসমূহ OBC কেণ্ডিডেট হয় তেওঁলোকে 41 বছৰলৈকে যাব পাৰিব। আৰু ইয়াৰ কাৰণে এটা ভেকেঞ্চি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc কেমেষ্ট্ৰি যদি আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ দৰমহা দিয়া হ'ব 17,000 টকা পাৰ মান্থ। আৰু আপোনালোকক কৈছোঁ 11টা বজাত আপোনালোকে তাত পোৱাকৈ যাব লাগিব, 10:30 9টাৰ ভিতৰত আপোনালোকৰ ৰিপৰ্টিং হ'ব আৰু 11টাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হৈ যাব। আৰু এইখিনি কথা কৈছোঁ, এইখিনি আপোনাৰ গভৰ্ণমেণ্ট জব হয়, স্বাস্থ্য বিভাগৰ গভৰ্ণমেণ্ট জব হয়। আপোনালোকে নিশ্চয় আবেদন যাওঁ বুলি কয় ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। তাৰপিছতো আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা 38 বছৰ দিয়া আছে। আগত সৈতে ছেমে হয়। SC কাৰণে 5 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC 41 বছৰলৈকে আৰু PW কেণ্ডিডেট 48 ইয়েৰ্ছলৈকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে বিচাৰিছে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হেভিং পাছ হায়াৰ ছেকেণ্ডেৰী স্কুল লিভিং চাৰ্টিফিকেট, যিসমূহ কেণ্ডিডেট হায়াৰ ছেকেণ্ডেৰী পাছ কৰি থৈছে HS, আৰু তাকে আপোনালোকে ছায়েন্স ষ্ট্ৰীমত পাছ কৰিব লাগিব, তেতিয়া আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 13,500 টকা। লগতে আপোনালোকে বিভিন্ন ধৰণৰ এলাউন্সখিনিও পাই যাব, যেনেদৰে গেট পে কিবা কিবি এইখিনিও পাই যাব। আৰু ইয়াৰ কাৰণে টাইম ছেম হয়, 11টা বজাত পোৱাকৈ আপোনালোকে 11টা বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হৈ যাব। তাৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হৈছে ড্ৰাইভাৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে 38 বছৰে দিয়া আছে বয়সৰ সময়সীমা। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সহ SC কেণ্ডিডেট 5 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট 3 বছৰ আপোনালোকৰ 41 ইয়েৰ্ছলৈকে আবেদন কৰিব পাৰিব। বাকী PW কেণ্ডিডেট 10 বছৰ 48 ইয়েৰ্ছলৈকে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰে। আবেদন কৰাৰ কোনো প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ ডেট দিয়া আছে তিনিচুকীয়াত, ডাইৰেক্ট আপোনালোকে যাব লাগিব। কোনটো এড্ৰেছত যাব লাগিব মই আপোনালোকক সেই কথাও জনাই দিম, সেইকাৰণে ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব। আৰু দৰমহা আপোনালোকক দিয়া হ'ব 10,000 টকা। আৰু এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টখন লাগে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰে। চেনেলৰ বায়'ত আপোনালোকৰ হোৱাটছআপ নম্বৰ দিয়া আছে, কণ্টেক্টটো কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে দেখিব পাইছে ইয়াৰ মেম্বাৰ ছেক্ৰেটাৰী আপোনালোকে চাইন কৰি দিছে। ফুড ছেফটি মেম্বাৰ চিলেকশ্যন কমিটি ডিজাইন অফিচাৰ ফুড ছেফটি তিনিচুকীয়া হেডকোৱাৰ্টাৰ তিনিচুকীয়া আপোনালোকে যাব লাগিব। লগতে চেয়াৰপাৰ্চন চিলেক্টেড এডিশ্যনেল SP আপোনাৰ হেল্থ তিনিচুকীয়াৰ পৰা আপোনালোকৰ আহিছে। আপোনালোকৰ ইণ্টাৰভিউ এড্ৰেছটো কৈ দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে এড্ৰেছটো অফিচ অফ দ্য জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। এই যিটো আপোনালোকে এড্ৰেছ দেখিছে সেই এড্ৰেছটোত আপোনালোকে যাব লাগিব। অফিচ অফ দ্য জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। 2/2/2024 ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউসমূহ অনুষ্ঠিত হৈ যাব। তাত আপোনালোকৰ কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। নিজৰ আপোনালোকৰ বায়'ডাটাসমূহ লগতে এডুকেশ্যন চাৰ্টিফিকেট জেৰক্স কৰি সৈতে লৈ গ'লে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলিছে তেতিয়া আপোনালোকে যাব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণে ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।